18 এপ্ৰিল 2024 প্ৰায়বোৰ এক্টিভিটিজ কৰি হৈছে আমাৰ কালি গো কাৰ্টিং আৰু জিপ লাইন কৰা নহল সো মাসুমে ৰাতিপুৱা আমাৰ হোটেলৰ তলত থকা এজেন্সিটোলৈ গৈ এই দুটা এক্সট্ৰাকে কৰিব পৰা পেকেজ আছে নেকি সুধিলে কিন্তু এক্সট্ৰা তেনেকুৱা পেকেজ নাই সো সিহঁতে সাজেষ্ট কৰিলে যে প্ৰাইভেট কেব এখন বুক কৰি হেকেইটা কৰি আহিব পাৰি কথা মতে কাম আমি প্ৰাইভেট কেব এখন লৈ উলাই আহিলো ফাৰ্স্ট গো কাৰ্টিং কৰিলো ইয়াত আকৌ মোবাইল নিব নিদিয়ে মাসুমৰ আকৌ অকলে চলাব মন গল সো দুয়োটাই দুখন বেলেগ গাড়ী ললো হি পুৰা উৰি গৈছে একদম সেই কাৰণে অকলে লব বিচাৰিলে মই লাহে লাহে চলালো পাই এনজয় কৰাটো ভাল কথা কিন্তু এনজয় কৰোতে বিপদ হ'ব নালাগে মাসুমৰ কথা বেলেগ তাৰ আগৰ অভ্যাস আছে এইবোৰ কৰাৰ গো কাৰ্টিং কৰোতে ঠগি দিলে নহয় আমাক মোবাইল নিব নিদি হিহঁতে আমাক ফটো উঠাই থৈছিল চলাই থাকোতে এখন ফটো বুলে 200 বাট সো আমাৰ দুটাৰ দুখন ফটো 400 বাট আমি দৰদাম কৰি 300 বাট দিলো আমাৰ চকুৰ আগতে লৰা দুটাই 100 বাটতে লৈ ললে পাই তাৰ পাছত আমি গলো জিপ লাইন কৰিবলৈ ইমান ওপৰৰ পৰা ৰছিৰে চলি চলি গৈছো বিৰাট ভয় লাগিছিল দেই মোৰ ভালো লাগিছে বাৰু নিজকে এইকেইদিন আকাশে বতাহে ঘূৰি ফুৰা যেন লাগিছে এতিয়া আৰু আমাৰ ভেকেশন শেষেই হ'বলৈ হ'ল কাইলৈ আমি যামগৈ ফুকেটৰ পৰা যি যত আছে আজিয়েই কৰি ল'ব লাগিব জিপ লাইন কৰি হোটেল আহি পাও মানে দুপৰীয়াই হৈছিল মাসুমে ক'লে ফ্ৰেছ হোৱাৰ আগত লাঞ্চটো কৰি আহো বলা তেতিয়া আহি গা পা ধুই অলপ শুই ল'ব পাৰিম সেয়ে 7-11 লৈ গৈ খাই ললো আজি ভাত লৈছো ইয়াত অহাৰ পৰাই আমি ভাত খোৱাই নাই মাসুমে ক'লে চাহু লৰবা হি আইচ পিচ টি ললে আৰু মই থাই টিটো খাই যাওঁ আকৌ থাইলেণ্ড আহিছো যেতিয়া অৰেঞ্জ কালাৰৰ টিটো মোৰ কাপোৰৰ লগত মিলি গৈছে একদম খাবলৈ ভাল কিন্তু দেই ৰুম পাই গা পা ধুই অলপ শুই ললো টোপনিৰ পৰা উঠিছোহে মাসুমে ক'লে আমাৰ ইয়াত থকা সব এক্টিভিটিজেই কৰা হ'ল জেট স্কি আৰু পেৰাছেইলিংটোহে বাকী আছে সেইকেইটাও কৰি আহো বলা আমাৰ হোটেলৰ সন্মুখত থকা পাটং বিচখনতে এই এক্টিভিটি কেইটা থকাৰ বাবে আমি পিছত কৰিম বুলি ৰলো অৱশ্যে গতিকে গৈ পেৰাছেইলিং আৰু জেট স্কিটো কৰি ললো পেৰাছেইলিংটো মাত্ৰ 10 মিনিট টাইম ললো এতিয়া পস্তাইছো জানে 20-30 মিনিটৰ পেকেজো আছিল সেইকেইটা ল'ব লাগিছিল ওপৰত গৈ চিঞৰিবলৈ ষ্টাৰ্ট কৰিছিলো হে আনন্দত নামিবলৈ হলে পেৰাছেইলিংটো আকৌ কেতিয়াবা কৰাৰ হেপাহকন থাকি গল বাকি যি কৰিছো সব হেপাহ পলুৱাই কৰিছো জেট স্কিটো 20 মিনিটৰ আছিল ঠিকে আৰু জেট স্কিত থাকোতেই সানসেট হৈছিল তাৰ পাছত বিচৰ কিনাৰে কিনাৰে থকা ষ্ট্ৰীট ফুডবোৰৰ দোকানবিলাকত গৈ কিবা কিবি খালো কোকোনাট আইচক্ৰীমটো খাই লৈছো এইটো খাবলৈও বায়ে মোক ঘৰতে কৈছিল ইটো খিটো বস্তুবোৰ খাই থাকোতে এইটো খাবলৈ ৰৈ গৈছিল আজি খাই ললো তাৰ পিছত অলপ বজাৰ কৰি ৰুম পালোহি ঘৰৰ সকলোৰে বাবে কিবা নহয় কিবা সৰু খুৰাকে লোৱা হৈ গল আমি দুটাইহে নিজৰ বাবে একো লোৱা নাই ৰুম পাই অলপ ফ্ৰেছ হৈ আকৌ উলাই গলো ডিনাৰলৈ বুলি মই নিজৰ কাৰণে একো লোৱা নাই বুলি কোৱাত মাসুমে মোক লুই ভিউটনৰ বেগ এটা লৈ দিলে নিজৰ বাবেহে একো নললে হি আমি নাম্বাৰ 6ত ডিনাৰ কৰিব যাবলৈ প্ল্যান কৰিছিলো কিন্তু তাত বহুত ভিৰ সোমাব নোৱাৰি আমি কালি অহা মাৰ্কেটখনতে সোমালো মোৰ আকৌ আইচক্ৰীম ৰোল এটা ল'বলৈ মন গল গতিকে বনাবলৈ কলো আৰু ডিনাৰৰ বাবেও কিবা কিবি লৈ ললো আজি আমাৰ ফুকেটত লাষ্ট দিন কাইলৈ ৰাতি পুৱাই ঘৰমুৱা হ'ম সপ্তাহটো যে কেনেদৰে পাৰ হ'ল গমেই নাপালো মানুহক কিন্তু মাজে মাজে এনেকুৱা এনজয়মেণ্টবোৰ লাগে দেই পুৰা ৰিফ্ৰেছ হৈ যায় মাইণ্ডটো থাইলেণ্ড আহি মাছাজ এটা নললে জানো হ'ব সো ফুড মাছাজ এটা লৈ ললো ইয়াত কিন্তু মাছাজ লওঁতে অলপ সাৱধান দেই অলপ চাই চিতিহে ল'ব লাগে নিজৰো এটা ৰেপুটেশ্যন আছে দিয়কচোন